আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো এন ডিজিটেল সাপোৰ্টৰ আজিৰ এটো ভিডিঅত। ইতিমধ্যে কিন্তু অসম চৰকাৰৰ ফালৰ পৰা নতুনকৈ এটা স্কিম ওলাইছে, যাৰ জৰিয়তে অসমৰ প্ৰতিটো মধ্যবিত্ত আৰু দুখীয়া শ্ৰেণীৰ মহিলাসকলক একোটাকৈ চিলাই মেচিন প্ৰদান কৰা হ'ব সম্পূৰ্ণ বিনামূলীয়াকৈ। এতিয়া আপুনি এইটো চিলাই মেচিনৰ বাবে কেনেকৈ অনলাইন আবেদন কৰিব পাৰিব আজিৰ এইটো ভিডিঅৰ জৰিয়তে দেখুৱাই দিম। আৰু কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আপোনালোকে ভিডিঅটো চালে নিশ্চয় গম পাই যাব। ভিডিঅটো আপোনাৰ বাবে খুবেই হেল্পফুল হ'ব, সেয়েহে ভিডিঅটো অকণো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মূল ভিডিঅটোলৈ যোৱাৰ আগতে আপুনি যদি এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই, চেনেলটো সাবস্ক্ৰাইব কৰি অল নটিফিকেশনটো অন কৰি ৰাখিব পৰৱৰ্তী এনেকুৱা ধৰণৰ হেল্পফুল তথা গুৰুত্বপূৰ্ণ ভিডিঅ' নটিফিকেশনসমূহ পাই থাকিবলৈ। আপুনি যদি অলৰেডি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিছে, থেংক ইউ সো মাচ। অন্যথা আপুনি যদি ফেসবুকত চাই আছে, ফেসবুক পেজটো লাইক আৰু ফলো কৰিবলৈ নাপাহৰিব। তেন্তে বলক বেছি কথা নাপাতি আজিৰ মূল ভিডিঅ'টোলৈ আগবাঢ়ো। সো ফ্ৰেণ্ডসকল, আপোনালোকে যদি চৰকাৰী চিলাই মেচিনৰ বাবে অনলাইন এপ্লাই কৰিব বিচাৰিছে, তেনেহ'লে আপোনাৰ প্ৰথমতে এই পৰ্টেলটোলৈ আহিব লাগিব। এই পৰ্টেলটোলৈ অহাৰ বাবে আপুনি আপোনাৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব। ওপেন কৰি আপুনি সাৰ্চ বাৰত টাইপ কৰিব assamminority.com। আপুনি assamminority.com লিখি সিম্পলি সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ লগে লগে এইটো পেজ এনেকৈ ওপেন হৈ যাব। ফ্ৰেণ্ডছ, আপুনি যদি মোবাইলৰ সহায়ত অনলাইন কৰি আছে, তেনেহ'লে আপুনি এই থ্ৰী ডটত ক্লিক কৰিব। ক্লিক কৰি ডেস্কটপ সাইটটো অন কৰি ল'ব। ফ্ৰেণ্ডছ, আপোনালোকৰ সুবিধাৰ বাবে মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত এইটো ৱেবছাইটৰ লিংক দি ৰাখিছোঁ। সেই লিংকত ক্লিক কৰি দিয়াৰ লগে লগে এইটো পেজ এনেকৈ ওপেন হৈ যাব। এতিয়া অনলাইন প্ৰচেছটো দেখুৱাৰ আগতে চৰকাৰৰ ফালৰ পৰা যিটো জাননী প্ৰকাশ কৰিছে, সেই জাননীটো পোনপ্ৰথমতে দেখুৱাবলৈ যত্ন কৰিছোঁ। ফ্ৰেণ্ডছ, স্ক্ৰীনত জাননীটো নিশ্চয় দেখিবলৈ পাইছে। এতিয়া জাননীটো অলপ পঢ়ি দিছোঁ। এতিয়া ইয়াত কোৱা হৈছে যে অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ তৰফৰ পৰা 2023-24 বিত্তীয় বৰ্ষৰ বাবে নিম্ন উল্লেখিত সামগ্ৰী বিতৰণৰ বাবে অৰ্থ সাহায্যৰে অসমৰ স্থায়ী বাসিন্দাৰ অধিসূচিত ধৰ্মীয় সংখ্যালঘু মুছলিম, খ্ৰীষ্টান, শিখ, বৌদ্ধ, জৈন আৰু পাৰ্চী সম্প্ৰদায়ৰ বাবে। এতিয়া 1 নম্বৰত দেখিবলৈ পাইছে যে ই-ৰিক্সাৰ মুঠ খৰচৰ 80% চৰকাৰী অনুদান আৰু 20% হিতাধিকাৰীয়ে বহন কৰিব লাগিব। আৰু 2 নম্বৰত দেখিবলৈ পাইছে যে ছয়িং মেচিন। এই চিলাই মেচিনটো সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব, তাৰ বাবে আপোনাৰ 1 টকাও খৰচ কৰিব নালাগে। আৰু ইয়াত কোৱা হৈছে যে আবেদনকাৰীসকলৰ বছৰেকীয়া আয় 3 লাখ টকাতকৈ অধিক হ'ব নোৱাৰিব। আৰু আবেদনৰ অন্তিম তাৰিখটো হৈছে 17/1/2024। ইয়াৰ ভিতৰত অনলাইন প্ৰক্ৰিয়াটো সম্পন্ন কৰিব লাগিব আৰু এইটো ৱেবছাইটৰ জৰিয়তে অনলাইন কৰিব লাগিব। এতিয়া এইটো চিলাই মেচিনৰ বাবে কোনসকলে আবেদন কৰিব পাৰিব, তাৰ কাৰণে আপুনি অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি আপুনি 1 নম্বৰত যিটো দেখিবলৈ পাইছে, সেইটো ই-ৰিক্সাৰ কোনসকলে আবেদন কৰিব পাৰিব আপুনি ইয়াত পঢ়ি ল'ব। আৰু 2 নম্বৰত দেখিবলৈ পাইছে যে ছয়িং মেচিন, ইয়াত কোনসকলে আবেদন কৰিব পাৰিব আপুনি ইয়াত চাই ল'ব। এতিয়া ইয়াত দেখিবলৈ পাইছে যে আবেদনকাৰী ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ মহিলা হ'ব লাগিব। আবেদনকাৰী কমেও 5ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব আৰু আবেদনকাৰীৰ বয়স 18 পৰা 50 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। এই নটিফিকেশ্যনটোত বহুত কিবা-কিবি লিখা আছে, আপোনালোকে ভালকৈ পঢ়ি ল'ব। এতিয়া অনলাইন কৰিবৰ বাবে মই আগৰ পৰ্টেলটোলৈ আকৌ আহি গৈছোঁ। এতিয়া এই পৰ্টেলটোলৈ অহাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি আপুনি তলত 2টা অপশ্যন দেখিবলৈ পাব। এটা হৈছে SHG ফৰ্ম ফিল আপ আৰু আনটো হৈছে কেণ্ডিডেট ফৰ্ম ফিল আপ। এতিয়া আপুনি চিম্পলি কেণ্ডিডেট ফৰ্ম ফিল আপ অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে পৰৱৰ্তী ইণ্টাৰফেচটো এনেকৈ ওপেন হৈ যাব। এতিয়া আপুনি এইটো বক্সত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে কেইবাটাও অপশ্যন আহি গৈছে। ওপৰত এটা হৈছে UPSC আৰু 2nd নম্বৰত হৈছে ডিষ্ট্ৰিবিউশ্যন অফ ছয়িং মেচিন আৰু 3rd নম্বৰত দেখিবলৈ পাইছে যে ডিষ্ট্ৰিবিউশ্যন অফ ই-ৰিক্সা। ফ্ৰেণ্ডছ, ইয়াৰ আগতে মই এটা ভিডিঅ' বনাইছোঁ আৰু সেইটো ভিডিঅ'ত দেখুৱাইছোঁ যে আপোনালোকে কেনেকৈ ঘৰতে বহি মোবাইলৰ জৰিয়তে চৰকাৰী ই-ৰিক্সাৰ বাবে অনলাইনত আবেদন কৰিব পাৰিব। আপুনি যদি সেই ভিডিঅ'টো চোৱা নাই, সেই ভিডিঅ'টো চাই ল'ব। ভিডিঅ'টোৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব, আপুনি তাত গৈ ভিডিঅ'টো চাই ল'ব। আমি যিহেতু চৰকাৰী চিলাই মেচিনৰ বাবে অনলাইন এপ্লাই কৰি আছোঁ, সেইকাৰণে মই মাজৰটো চিলেক্ট কৰি দিছোঁ। চিলেক্ট কৰি আপুনি অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি 2 নম্বৰত পাৰ্চনেল ইনফৰমেশ্যনসমূহ দিব লাগিব। এতিয়া আপুনি ওপৰত দেখিবলৈ পাইছে যে কেণ্ডিডেট নেম, আপুনি যাৰ বাবে আবেদন কৰিব বিচাৰিছে তাৰ নামটো ইয়াত দি দিব। তাৰপিছত আপুনি দেখিবলৈ পাইছে যে ফাদাৰ্ছ গাৰ্জিয়ান নেম, ইয়াত তাৰ ফাদাৰ্ছ নেমটো দি দিব। ফাদাৰ্ছ নেমটো দিয়াৰ পিছত ইয়াত মোবাইল নম্বৰ এটা দি দিব। এইটো মোবাইল নম্বৰত এটা OTP যাব। তাৰপিছত ছেক্সত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত মেল হ'লে মেল দিব, ফিমেল হ'লে ফিমেল দিব। তাৰপিছত ইয়াত ভিলেজ নেমটো দি দিব।
তাৰপিছত ইয়াত পোষ্ট অফিচ নেমটো দি দিব। পোষ্ট অফিচ নেমটো ফিল কৰাৰ পিছত ইয়াত পুলিচ ষ্টেচন নেমটো দি দিব। তাৰপিছত চিলেক্ট ষ্টেটত ক্লিক কৰি দিব। ক্লিক কৰি আসামটো চিলেক্ট কৰি ল'ব। তাৰপিছত চিলেক্ট ডিষ্ট্ৰিক্টত ক্লিক কৰি দিব। ক্লিক কৰি আপোনাৰ ডিষ্ট্ৰিক্ট যোনটো হয় ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত আপুনি চিলেক্ট ব্লকত ক্লিক কৰি আপোনাৰ ব্লকটো চিলেক্ট কৰি ল'ব। ব্লকটো চিলেক্ট কৰাৰ পিছত আপুনি ইয়াত দেখিবলৈ পাইছে যে পোষ্টেল পিন, ইয়াত আপোনাৰ পিনক'ডটো দি দিব। পিনক'ডটো দিয়াৰ পিছত ইয়াত আবেদনকাৰীৰ ডেট অফ বাৰ্থটো এণ্টাৰ কৰি দিব। তাৰপিছত তলত ইয়াত আধাৰ নাম্বাৰ, ইয়াত সেইজনৰ আধাৰ নাম্বাৰটো দি দিব। আধাৰ নাম্বাৰ দিয়াৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি 3 নম্বৰত দেখিবলৈ পাইছে যে কোৱালিফিকেশ্যন ইনফৰমেশ্যন, ইয়াত কোৱালিফিকেশ্যনসমূহ দিব লাগিব। তাৰ বাবে আপুনি চিলেক্ট এডুকেশ্যনেল কোৱালিফিকেশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি আপুনি কি পাছ হয় সেইটো চিলেক্ট কৰি দিব। আপুনি যদি 5 পাছ কৰিছে তেনেহ'লে 5 পাছটো চিলেক্ট কৰিব। যদি 8 পাছ কৰিছে তেনেহ'লে 8 পাছটো চিলেক্ট কৰি দিব। মাধ্যমিক পাছ কৰিলে মাধ্যমিক পাছটো চিলেক্ট কৰি দিব আৰু এইচএছ পাছ কৰিলে এইচএছ পাছটো চিলেক্ট কৰি দিব। অন্যথা আপুনি যদি গ্ৰেজুৱেশ্যন পাছ কৰিছে তেনেহ'লে গ্ৰেজুৱেশ্যনটো চিলেক্ট কৰি ল'ব। মই 5 পাছটো চিলেক্ট কৰি দিছোঁ। আপুনি আধাৰ কোৱালিফিকেশ্যনত যদি কিবা দিব বিচাৰে দিলে দিব পাৰে আৰু নিদিলে কোনো ধৰণৰ অসুবিধা নাই। তাৰপিছত 4 নম্বৰত আধাৰ ইনফৰমেশ্যন। এতিয়া আধাৰ ইনফৰমেশ্যনত আপুনি চিলেক্ট কাষ্টত ক্লিক কৰি দিব। ক্লিক কৰি আপোনাৰ কোনটো কাষ্ট হয় আপুনি কাষ্টটো চিলেক্ট কৰি ল'ব। জেনেৰেল, MOBC, OBC, SC, ST আপোনাৰ যোনটো হয় সেইটো আপুনি চিলেক্ট কৰি ল'ব। তাৰপিছত চিলেক্ট কমিউনিটিত ক্লিক কৰি দিব। চিলেক্ট কমিউনিটিত ক্লিক কৰাৰ লগে লগে বুদ্ধিষ্ট, খ্ৰীষ্টান, জৈন, মুছলিম, পাৰ্চী, শিখ এইসকল আহি যাব। ইয়াত হিন্দুটো নাই, কাৰণটো হৈছে হিন্দুসকল অসমৰ মাইনৰিটি নহয়। ইয়াতে আপুনি কোনটো ধৰ্মৰ হয় সেইটো আপুনি চিলেক্ট কৰি ল'ব। তাৰপিছত আপুনি দেখিবলৈ পাইছে যে ৰিলিজিয়ন ইফ এপ্লিকেবল, এইবিলাক আপুনি যদি দিলে দিব বিচাৰে, নিদিলে একো অসুবিধা নাই। তাৰপিছত চিলেক্ট প্ৰিভিয়াছ ট্ৰেইনিং, আপুনি ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে দুটা অপশ্যন আহি গৈছে, য়েছ আৰু ন'। এতিয়া ইয়াত কোৱা হৈছে যে আপুনি আগৰ পৰাই যদি কোনো ধৰণৰ ট্ৰেইনিং লৈছে তেনেহ'লে য়েছ কৰি দিব, অন্যথা আপুনি ন' কৰি দিব। তাৰপিছত ইয়াত দেখিবলৈ পাইছে যে ইণ্টাৰ এজ, ইয়াত ক্লিক কৰি এজটো চিলেক্ট কৰি দিব, কিমান বছৰ বয়স হয়। এজটো চিলেক্ট কৰাৰ পিছত ইয়াত দেখিবলৈ পাইছে যে ইণ্টাৰ ট্ৰেইনিং ডেছক্ৰিপশ্যন, আপুনি যদি ডেছক্ৰিপশ্যনত কিবা লিখিব বিচাৰে লিখি দিব পাৰে। তাৰপিছত ইয়াত দেখিবলৈ পাইছে যে ইণ্টাৰ ফেমিলি এনুৱেল ইনকাম, ইয়াত পৰিয়ালৰ এনুৱেল ইনকামটো দি দিব। এটা কথা মন কৰিব, পৰিয়ালৰ বছৰেকীয়া ইনকাম 3 লাখ টকাতকৈ অধিক হ'ব নোৱাৰিব। এনুৱেল ইনকামটো দিয়াৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি 5 নম্বৰত দেখিবলৈ পাইছে যে আপলোড ডকুমেণ্ট, ইয়াত ডকুমেণ্টসমূহ আপলোড কৰিব লাগিব। তাৰ বাবে ইয়াত দেখিবলৈ পাইছে যে কেণ্ডিডেট ফটো, ইয়াত কেণ্ডিডেটৰ ফটোটো আপলোড কৰি দিব। ফটোটো অনলি JPG ফাইলৰ হ'ব লাগিব আৰু 1 KBৰ ভিতৰত হ'ব লাগিব। কেণ্ডিডেট ফটোটো আপলোড কৰাৰ পিছত ইয়াত দেখিবলৈ পাইছে যে কেণ্ডিডেট ছিগনেচাৰ, ইয়াত কেণ্ডিডেটজনৰ ছিগনেচাৰটো আপলোড কৰি দিব। যিকোনো বগা কাগজত লিখি সেইটো ফটো মাৰি আপলোড কৰি দিব। অনলি JPG ফাইলৰ আৰু 1 KBৰ ভিতৰত হ'ব লাগিব। তাৰপিছত আইডেণ্টি প্ৰুফ হিচাপে ভোটাৰ ID, আধাৰ কাৰ্ড, পেন কাৰ্ড আপুনি এইসমূহ দিব পাৰে। আৰু যদি আধাৰ কাৰ্ড, ভোটাৰ ID, পেন কাৰ্ড নাথাকে তেনেহ'লে এনি আধাৰ ডকুমেণ্টছ আপুনি যিকোনো এটা ডকুমেণ্টছ চুজ ফাইলত ক্লিক কৰি আপলোড কৰি দিব। আৰু ডকুমেণ্টছসমূহ 500 KBৰ ভিতৰত হ'ব লাগিব আৰু PDF ফাইলৰ হ'ব লাগিব। তাৰপিছত এড্ৰেছ প্ৰুফত আধাৰ কাৰ্ডটো আপলোড কৰি দিব। তাৰ বাবে আপুনি চুজ ফাইলত ক্লিক কৰি আধাৰ কাৰ্ডটো আপলোড কৰি দিব। তাৰপিছত ইয়াত স্কুল চাৰ্টিফিকেটটো আপলোড কৰি দিব। স্কুল চাৰ্টিফিকেটটো আপলোড কৰাৰ পিছত ইয়াত ইনকাম চাৰ্টিফিকেটটো আপলোড কৰি দিব। তাৰপিছত একেবাৰে শেষত এজ প্ৰুফ হিচাপে আপুনি SSLCৰ এডমিট কাৰ্ডটো আপলোড কৰিব পাৰে। যদি নাথাকে তেনেহ'লে আপুনি যিকোনো এটা ডকুমেণ্টছ আপলোড কৰি দিব এজ প্ৰুফ হিচাপে। সকলো ফিল কৰাৰ পিছত আপুনি আকৌ ভালদৰে চাই ল'ব। ভালদৰে চোৱাৰ পিছত আপুনি তলৰ ছাবমিট অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এপ্লিকেশ্যনটো ছাকচেছফুলি ছাবমিট হৈ যাব। মোৰটো ছাবমিট হোৱা নাই, কাৰণটো হৈছে যে মই এতিয়া কাৰো বাবে এপ্লাই কৰা নাই, সেইকাৰণে এনেকুৱা দেখুৱাইছে। আপুনি যেতিয়া ছাবমিট অপশ্যনত ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ লগে লগে এপ্লিকেশ্যনটো ছাকচেছফুলি ছাবমিট হৈ যাব। ফ্ৰেণ্ডছ, এনেকৈ আপুনি অতি সহজতে আপোনাৰ হাতত থকা মোবাইল ফোনৰ জৰিয়তে ঘৰতে বহি চৰকাৰী চিলাই মেচিনৰ বাবে অনলাইনত আবেদন কৰিব পাৰিব। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই আপুনি যদি অলপ উপকৃত হৈছে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু ভিডিঅ'টো এটা শ্বেয়াৰ মাৰি দিব। ফ্ৰেণ্ডছ, আপোনাৰ মনত যদি কিবা প্ৰশ্ন থাকে তেনেহ'লে কমেণ্ট কৰিবলৈ নাপাহৰিব, মই ৰিপ্লাই দিয়াৰ চেষ্টা কৰিম। ভিডিঅ'টো চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ।